বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৮ম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই অষ্টম অসম পে কমিশ্যন যেটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলো যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব বাকি আমাৰ বিত্ত বিভাগ পাৰ্সোনেল ডিপাৰ্টমেন্ট জুডিশিয়াল ডিপাৰ্টমেন্ট আদি কমিশনাৰ সকল এই আমাৰ আয়োগৰ সদস্য হ'ব ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰী সকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছো ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কাৰণে আজি আমি সৰ্থেবাৰীত 100 বিঘা মাটি আবণ্টন দিওঁ তাৰোপৰি জৱাহৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে শোণিতপুৰ জিলা চৰাইদেউ জিলা আৰু কামৰূপ মেট্ৰ জিলাৰ চন্দ্ৰপুৰত আজি আমি ভূমি আবণ্টন দিওঁ কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত কেইটাৰ উপৰিও আলী তৌকিৰ শেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰি দিছিলো তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয় আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেন্সি এনআইএ হওক বা আন ইনভেষ্টিগেটিং এজেন্সি দি ইয়াৰ পৰৱৰ্তী